নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 অক্টোবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। যিসকল কৃষকে PM কিষাণৰ টকা পোৱা নাই সেই সকল ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আপুনি PM কিষাণৰ টকা পোৱা নাই নেকি? তেন্তে ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। লগতে অৰুণোদয় আঁচনিক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। নতুন নিয়মত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 তাৰিখে বহুতো অৰুণোদয়ৰ হিতাধিকাৰীয়ে নাপাব টকা। আপুনি পাবলৈ নাই সম্পূৰ্ণকৈ জানি লওক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীৰ বাবে আহি গ'ল এটা ভাল খবৰ। চৰকাৰী ধন লাভ কৰিবৰ বাবে কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ কাম। আৰু এইবাৰ নতুন নিয়মত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত সোমাই দিব টকা। আৰু বহুতো অৰুণোদয়ৰ হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ টকা। আপুনি পাবলৈ নাই সম্পূৰ্ণকৈ জানি লওক। দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীৰ বাবে আহি গ'ল এটা ভাল খবৰ। মাত্ৰ 3 দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা কৰিব চৰকাৰে। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে পুৱাতেই আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। শীঘ্ৰেই কৰক KYC আপডেট। যিসকল হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ডটো অৰুণোদয় আঁচনিৰ লগত লিংক কৰা নাই সেইসকল ব্যক্তি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰু যিসকল হিতাধিকাৰীয়ে এই মাহত অৰুণোদয় আঁচনিৰ টকা নাপাব সেইসকল ব্যক্তি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে অৰুণোদয় 2.0 আঁচনিত যিসকল ব্যক্তি আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ডটো লৈ, নহ'লে আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। কোন কোন সদস্যৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা সোমাই দিব ইয়াক লৈ এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আত্মসহায়ক গোটত 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিজন মহিলাক লাখপতি বনোৱাৰ বাবে বিজেপি চৰকাৰে পণ লৈছে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বনাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলক লাখপতি হোৱাৰ সুযোগ প্ৰদান কৰিছে বিজেপি চৰকাৰে। অতি শীঘ্ৰেই মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব 10,000 কোটি টকা। কেৱল এয়াই নহয়, নিযুত মইনা আঁচনি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বৃহৎ সিদ্ধান্ত। আৰু 39 লাখ মহিলাৰ ভিতৰত 33 লাখ মহিলাৰ আবেদন সম্পূৰ্ণ হৈ পৰিছে। আৰু সম্পূৰ্ণ হোৱা মহিলাৰ মোবাইল ফোনত এখন মেছেজ প্ৰেৰণ কৰা হৈছে। আপুনি আত্মসহায়ক গোটৰ মেছেজটো লাভ কৰিছে নে নাই? যিসকল মহিলাৰ আত্মসহায়ক গোটৰ ফৰ্মটো একচেপ্ট হৈছে, একচেপ্ট হোৱাৰ লগে লগে আপোনাৰ মোবাইল যোগে এখন SMS প্ৰেৰণ কৰা হৈছে। আপুনি মেছেজটো লাভ কৰিছে নে নাই? যদি আপোনাৰ মেছেজটো লাভ কৰিছে তেনেক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। কিছুমান মহিলাই মেছেজটো লাভ কৰিছে আৰু কিছুমানে কমেণ্ট কৰিছে মই মেছেজটো লাভ কৰা নাই। যদি আপুনি মেছেজটো লাভ কৰা নাই তেনেক্ষেত্ৰত আপুনি ৱেইট কৰক। আপুনি এই মাহৰ ভিতৰতে মেছেজটো লাভ কৰিব। আৰু অহা মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা সোমাই দিব পাৰে। ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে 33 লাখ মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে। আৰু বাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি একাউণ্টত 10,000 কোটি টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহুতো মহিলাৰ নাম সম্পূৰ্ণকৈ পৰ্টেলত অন্তৰ্ভুক্ত কৰি আছে। বহুতো মহিলাৰ নাম কৰ্তন কৰা হ'ব এই আত্মসহায়ক গোটৰ সদস্যৰ পৰা। কিন্তু বহুতো মহিলাই এইকেইটা নিয়ম মনা নাই। যদি আপুনি নিয়ম অনুযায়ী আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো ফিল আপ কৰিছে তেন্তে আপুনি 10,000 টকা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাজু কৰক এইকেইখন নথিপত্ৰ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়াল লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। কেৱল চৰকাৰী ঘৰ নহয়, আপুনি চৰকাৰী ঘৰৰ লগতে বহুকেইটা সুবিধা লাভ কৰিব পাৰিব। 2024 বৰ্ষত যিখন বাজেট মুকলি কৰা হৈছিলে বাজেটত চৰকাৰী ঘৰক লৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ।
প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ সংযোগ। আৰু কিদৰে কৰিব চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন? যদি আপুনি আগতে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ লগতে আপুনি লাভ কৰিব 3টা সুবিধা। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। যদি ৰেচন কাৰ্ডত আপোনাৰ নাম আছে তেন্তে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপুনি এখন নতুন চৰকাৰী ঘৰ লাভ কৰিব। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাই অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত এখন আধাৰ কাৰ্ড লিংক কৰি লৈ লওক। প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মোদী চৰকাৰৰ ডাঙৰ ঘোষণা। আজি সাজু কৰক আপোনাৰ নথি পত্ৰ। এতিয়া আপুনি এইকেইটা নথি পত্ৰ সাজু কৰক, কিয়নো আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। লগতে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টৰ পৰা বাদ পৰিছিল সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো এই বছৰতে অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব আপোনাক চৰকাৰী ঘৰৰ টকা। যিসকল ব্যক্তি ভাবিছে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব সেইসকল ব্যক্তিয়ে কৰিব পাৰিব আৰু 31 ডিচেম্বৰৰ আগতে চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। অন্যথা আপুনি পিছত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। অসম চৰকাৰে কিবা এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো মোৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, হঠাৎ মোবাইললৈ আহিল এখন মেছেজ। একাউণ্টত নিজে নিজে সোমাল ধন। বেংকলৈ লৰাটো পৰা ৰাইজৰ হঠাৎ মোবাইললৈ আহিল এখন মেছেজ আৰু মেছেজত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে একাউণ্টত সোমাইছে টকা আৰু একাউণ্টত নিজে নিজে ধন সোমাওক লৈ লাগিল এতিয়া হাহাকাৰ। তাৰ পাছতেই বেংকলৈ বুলি লৰাটো পৰা ৰাইজসকল আপোনাৰ বেংক একাউণ্ট এতিয়া আপুনি চেক কৰক। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অজ্ঞাত স্থানৰ পৰা সোমাল একাউণ্টত টকা। কৰ পৰা সোমাল এই ধন কোনেও নাজানে। কাৰোবাৰ একাউণ্টত যদি 2000 টকা সোমাইছে, কাৰোবাৰ একাউণ্টত সোমাইছে 6000, কাৰোবাৰ একাউণ্টত সোমাইছে 4000, কাৰোবাৰ একাউণ্টত সোমাইছে 7000 বা 10000। আপোনাৰ একাউণ্টত টকা সোমাইছে নেকি? এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত টকা সোমোৱাৰ জ্বৰ উঠিছে। যদি আপোনাৰ একাউণ্টত টকা সোমাইছে নিশ্চয় কমেণ্ট কৰি জনাব। জুৰিয়াৰ দগাঁও স্থিতি ইণ্ডিয়ান বেংকৰ গ্ৰাহকৰ একাউণ্টত সোমাই পৰিছে এই ধনৰাশি। ৰাইজৰ সন্দেহ এয়া কোনো চৰকাৰী অনুদানেই হ'ব। চৰকাৰক ধন্যবাদ জনালে ৰাইজে। যদি আপোনাৰ একাউণ্টত টকাটো লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো মোৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, এইচএছ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি মাহৰ 11 তাৰিখে পৰীক্ষা কৰক বেংক একাউণ্ট। কোনে কোনে পাব এই ধন সম্পূৰ্ণকৈ ঘোষণা কৰিলে চৰকাৰে। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত সোমাব এই ধনৰাশি। এইচএছৰ পৰা স্নাতকোত্তৰলৈ ছাত্ৰীয়ে পাব এই ধনৰাশি। গৰম বন্ধৰ সময়ত নাপাব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নিয়ম বান্ধি দিছে। কেৱল এয়াই নহয়, কোনবোৰ ছাত্ৰ ছাত্ৰীসকলে টকা নাপাব সেয়া সম্পূৰ্ণকৈ ঘোষণা কৰিছে। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই ধনৰাশি। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই টকা আৰু স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব ধন। ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰী একাউণ্টত সোমাব এই টকা। এইচএছৰ প্ৰতিগৰাকী ছাত্ৰী মাহেকত পাব 1000কৈ টকা আৰু স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ। স্নাতকোত্তৰত আগবঢ়া হ'ব 2500 টকাকৈ অনুদান আৰু এই আঁচনিৰে 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য। নিযুত মইনা আঁচনিৰ লক্ষ্য কি? বাল্য বিবাহ বিৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, এইবাৰ ছাত্ৰীৰ বিপৰীতে ছাত্ৰসকলক প্ৰদান কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ ঘোষণা। এইবাৰ ছাত্ৰীয়ে নহয় ছাত্ৰৰ বাবে আহি আছে নতুন আঁচনি। মুখ্যমন্ত্ৰী কৰিলে এখন ডাঙৰ ঘোষণা। এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰৰ আঁচনি। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব নতুন আঁচনি। মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা। ভাল কি আঁচনি আনিব পাৰি এই সন্দৰ্ভত চিন্তা কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰসকলৰ বাবে এটা ভাল খবৰ দিলে। তাৰপিছত
অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ পিএম কিষাণৰ 18 নম্বৰ কিস্তি সোমাই গ'ল আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই নেকি যদি আপুনি পিএম কিষাণৰ টকাটো পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 4000 কোটি টকা কোনবোৰ কৃষকে টকাটো লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক পিএম কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্ট বহুত কৃষকৰ নাম কৰ্তন কৰা হৈছে লিষ্টৰ পৰা যদি লিষ্টৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেন্তে আপুনি পিএম কিষাণৰ টকা নাপাব যদি আপোনাৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 4000 কোটি টকা আপুনি যদি টকা পোৱা নাই সোনকালে কৰক এই কাম পিএম কিষাণৰ ইকেৱাইচি ল্যান্ড সিডিং লগতে বেংক উইথ আধাৰ কাৰ্ড লিংক এই তিনটা কাম আপুনি কৰিছে না নাই যদি এই তিনটা কামৰ ভিতৰত আপুনি এটাও কৰা নাই বা এটা কৰিছে বা দুটা কৰিছে আৰু আন এটা কৰা নাই তেনে ক্ষেত্ৰত আপুনি টকাটো নাপাব সকলোকে চৰকাৰে জনাইছিল ইকেৱাইচিৰ বাবে আহ্বান আপুনি যদি ইকেৱাইচি কৰা নাই তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ টকা নাপাব পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি আপুনি এইকেইটা কাম কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ ৱেইট কৰিব লাগিব আৰু আপুনি এতিয়াই এই তিনিটা কাম কৰি লওক যদি এই তিনিটা কাম এতিয়া কৰে তেনে ক্ষেত্ৰত আপুনি অহা কিস্তিত বা 19তম কিস্তিত লাভ কৰিব আপোনাৰ একাউণ্টত 4000 কোটি টকা আৰু এই তিনিটা কাম যদি কৰিছে তেন্তে একাউণ্টত টকা পাবই আৰু লগতে নতুনকৈ আবেদন কৰা সকলৰ একাউণ্টত সোমাই গ'ল টকা যদি আপুনি পিএম কিষাণ নতুনকৈ আবেদন কৰিছিলে আৰু আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব আপুনি টকা পালে না নাই নিশ্চয় কমেণ্ট কৰি জনাব IPPB একাউণ্ট থকা সকলো একাউণ্টত চৰকাৰে সোমাই দিছে 4000 কোটি টকা যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে এতিয়া আপুনি চেক কৰক আপোনাৰ একাউণ্টত যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিলে চৰকাৰী ধন